নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আশা কৰিছো তোমালোকে ভালে আছা। আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 5 আপ ভলে তো জগ ভলাৰ অভ্যাসমালাৰ দ্বিতীয় ভাগ। ইয়াৰ আগৰ ক্লাছটোত আমি অভ্যাসমালাৰ প্ৰথম ভাগখিনি চাইছিলো আৰু প্ৰশ্নসমূহ ভালকে বুজিছিলো। এতিয়া আমি থাকি যোৱা অংশ চাম। তো ফিৰ চলিয়ে শুरू करते हैं। आशय स्पष्ट करो लगभग 100 शब्दों में। स्पष्ट भावे लिखिब दिसे 100 शब्द। ठीक है। शहद की एक बूंद ज्यादा मक्खियों को आकर्षित करती है बजाय एक सैर जहर के। एक सैर जहर बेसी जहर, ठीक है, बेसी বিষত কে 1 পাউণ্ড জহৰত কে মানে বিষত কে 1 টোপাল মৌ জুলে কি কৰে মাখি বেছিকৈ আকৰ্ষণ কৰিব পাৰে বুলি এনেকুৱা কৈছে। এইটো আমি স্পষ্ট ভাৱে লিখিব লাগিব। চাও আহাচোন উত্তৰ কি হয়। इस कहावत का आशय है कि विनम्रता प्रेम और मधुर व्यवहार में कड़वाहट क्रोध या घृणा से कहीं अधिक शक्ति होती है। सुआ शहद की एक बूंद, शहद माने এটা মৌজুল হয় না নহয়, এক টোপাল মৌজুলে বহুত মাখি মানে আকৰ্ষণ কৰিব পাৰে বুলি এনেকুৱা আমাক কৈছে। কিয়? কাৰণ মিঠা মৃদু মৰম, ঠিক আছে, এইবোৰে কি কৰে বেছি মাখি আকৰ্ষণ কৰে বুলি কয়। সেই কাৰণে মানুহবোৰে ভাল ব্যৱহাৰ হলে মিঠা মাত হলে বেছি মানুহ আপোন কৰি ল'ব পাৰি, হয় না নহয়। ঠিক তেনে ধৰে কি इस कहावत का आशय है कि विनम्रता নম্ৰ ভাৱে প্ৰেম ভাৱে আৰু মধুৰ ব্যৱহাৰ মানে মধুৰ মাতেৰে কি হয় কড়ৱাহট ক্ৰোধ या ঘৃণা से कहीं अधिक शक्ति होती है। এটোপাল মৌ জুলতে হিমান শক্তি আছে, ঠিক আছে, কাৰণ বেছি মাখি আকৰ্ষণ কৰে বুলি পেলে কৈছে। মানে বেছি মানুহ আপোন হৈ যায় যেতিয়া আমি প্ৰেম ভাৱেৰে মিঠা ভাৱেৰে তেওঁলোকক মাতবোল কৰো বা ব্যৱহাৰ কৰো। जिस प्रकार शहद की एक बूंद मक्खियों से झुंड को अपनी ओर खींच लेती है, जेनेকুৱা এটোপাল মৌ জুলে কি কৰে মক্খিयों झुंड মাখিৰ ঝুণ্ডবোৰ মাখিৰ গ্ৰুপবোৰ কি কৰে আকৰ্ষণ কৰে বুলি কৈছে। কিহতকে বেছি শক্তিশালী? ক্ৰোধ আৰু ঘৃণা, খঙতকে আৰু ঘিন কৰাতকে খুবেই শক্তিশালী বুলি কৈছে। হ'ব। उसी प्रकार एक व्यक्ति का अच्छा स्वभाव और मृदु वाणी दूसरों को सहज की अपनी ओर आकर्षित कर लेती है। চোৱা আমি কৈছিলো যে এজন ব্যক্তিৰ ভাল ব্যৱহাৰ ভাল চৰিত্ৰ ভাল প্ৰকৃতি, ঠিক আছে, তেওঁলোকৰ মৃদু বাণী মৰমৰ মাত, ঠিক আছে, মৰমৰ মাতবোৰে কি কৰে অতি সহজনীয় মানে মানুহ কি কৰিব পাৰে আকৰ্ষণ কৰিব পাৰে, বেছি মানুহ আপোন হৈ যাব পাৰে। মিঠা মাতেৰে প্ৰেমেৰে নিজৰ মানুহবোৰ আপোন কৰি ল'ব পাৰি, ঠিক আছে। इसके विपरीत एक सैर जहर यानी कड़वापन, एक सैर जहर মানে বিষটো ইয়াতে কড়ৱাপন কঠোৰ বুলি কৈছে, ঠিক আছে, খং কঠোৰ হোৱা, ঠিক আছে, হিংসা কৰে মানুহবোৰক। किसी को पास नहीं आने देता, অহিংসাই কি কৰে মানে এক সৈৰ জহৰ হলে কি কৰিব किसी को पास नहीं आने देता, কাকো নিজক কৰি ল'ব নিদিয়ে, ঠিক আছে, बल्कि दूर धकेल देता है আৰু বেলেগ কৰি ৰাখে মিলাই না ৰাখে, সম্বন্ধবোৰ কি কৰে বেয়া কৰে। लोगों के दिलों को जीतने और उन्हें प्रभावित करने के लिए हमेशा सकारात्मक और सौम्य तरीका अपनाना चाहिए। लोगों के दिलों को আনৰ মন ভাল কৰিবৰ কাৰণে আৰু আনক আপোন বনাবৰ বাবে, ঠিক আছে, আনক কি কৰিবৰ কাৰণে প্ৰভাৱিত কৰিবৰ কাৰণে উৎসাহ দিবৰ বাবে আমি কি কৰিব লাগে हमेशा सकारात्मक সদায় আমি পজিটিভ, ঠিক আছে, ভাল কথা ক'ব লাগে। और सौम्य तरीका একদম মৰমেৰে ধুনিয়াৰে কুশল ভাৱেহে ব্যৱহাৰ কৰিব লাগে, ঠিক আছে। लोग दूसरों की आंखों का तिनका तो देखते हैं पर अपनी आंख के शहतीर को नहीं देखते। यार माने কি হৈছে लोग दूसरे की आंखों का तिनका মানে আনৰ সৰু সৰু দাগবোৰ সৰু সৰু দুখবোৰ দেখা পায় কিন্তু अपने आंख के शहतीर को नहीं देखते, নিজৰ ভিতৰত থকা সেই অৱগুণবোৰ বেয়া গুণবোৰ নেদেখে, নেদেখাৰ নিচিনা থাকে। ইয়াৰ অৰ্থ লেখকে ভালভাৱে স্পষ্টভাৱে কি বুজাব চেষ্টা কৰিছে হেতু আমি চাও বলা। आप भले तो जग भला अध्याय के संदर्भ में इस लोकोक्ति का अर्थ यह है कि मनुष्य अक्सर दूसरों की छोटी छोटी गलतियां खोजने में लगा रहता है, ठीक है। आप भले तो जग भला अध्यायটোৰ পৰা লেখকে ক'ব বিচাৰিছে যে लोकोक्ति का अर्थ एक কথাষাৰৰ স্পষ্টভাৱে অৰ্থ হৈছে যে मनुष्य अक्सर दूसरों की छोटी छोटी गलतियां खोजने में लगा रहता है। এজন মানুহ বা ব্যক্তি সদায় আনৰ সৰু সৰু দুখবোৰ ভুলবোৰ উলিয়াব চেষ্টা কৰি থাকে, पर अपने भीतर छिपी बड़ी कमियों को देखना ही नहीं चाहता। किंतु
আনৰ দুখবোৰ ওলাওতে নিজৰ ভিতৰত লুকাই থকা সেই ডাঙৰ ডাঙৰ গুণবোৰ, বেয়া গুণবোৰ, ঠিক আছে, ডাঙৰ ডাঙৰ ভুলবোৰ নেদেখা কৰি দিয়ে। মানে নিজৰ ভিতৰত থকা অভাৱবোৰ নেদেখি পেলাই আনক দুখী থাকে, আনৰ সৰু সৰু কথা শুনাই থাকে, দুখ আলোচনা কৰে। হ'ব, তিনকা दूसरे के छोटे दोष का प्रतीक है। তিনকা মানে হৈছে दूसरे के छोटे दोष, মানে আনৰ বিষয় সৰু সৰু দুখবোৰ যে আলোচনা কৰা হেতু মানে হৈছে তিনকা। ঠিক আছে, ইয়াতে তিনকা বুজাইছে। जबकि शहतीर अपने बड़े दोष का संकेत देता है। शहतीर মানে ইয়াতে বুজোৱা হৈছে যে নিজৰ ভিতৰত লুকাই থকা সেই আটাইতকৈ ডাঙৰ ডাঙৰ বেয়া গুণবোৰ, অভাৱবোৰ যে আমি নেদেখো, সেইটো মানে হৈছে शहतीर। সেইটো লেখকে ইয়াতে शहतीर বুলি সংকেত দিছে বুলি কৈছে। ঠিক আছে, अध्याय यह समझाता है कि जो व्यक्ति हर समय दूसरों की आलोचना करता है, আমাক অধ্যায়টোৱে কি কয়, जो व्यक्ति हर समय दूसरों की आलोचना, মানে যোন ব্যক্তিয়ে সদায় অনবৰতে বেলেগৰ আলোচনা কৰি থাকে, वह स्वयं को सुधारने का अवसर खो देता है। সি হয়তো নিজকে ভাল কৰা সুযোগ হেৰুৱাই পেলাইছে, কাৰণ সি আনকে দুখী আছে, নিজকে দেখা নাই কিন্তু বেলেগক দুখী আছে, সেইবাবে সি নিজকে ভাল কৰা সুযোগ হেৰুৱাই পেলাইছে। लेखक के अनुसार जग को भला बनाने का पहला कदम स्वयं को बेहतर बनाना है। लेखকৰ অনুসৰি, ঠিক আছে, লেখকৰ মতে जग को भला बनाने को মানে এই জগতখনক ভাল বনোৱাৰ কাৰণে কি হ'ব, প্ৰথমটো আমি কি ল'ব লাগিব, প্ৰথম মানে আমি ভাবিব লাগিব যে स्वयं को बेहतर बनाना, নিজকে আগতে ভাল কৰাৰ চেষ্টা কৰিব লাগিব, তেতিয়া আমি জগতখনকো ভাল কৰিব পাৰিম। इसलिए दूसरों पर दोष लगाने से पहले अपने आचरण को देखना और सुधारना सबसे आवश्यक है। इसीलिए সেইবাবে আনক দুখাৰ আগতে, ঠিক আছে, আনক দুখবোৰ দিয়া আগতে, আনক বেয়া বেয়াকে কোৱা আগতে পহলে अपने আচৰণ, মানে নিজৰ আচৰণবোৰ শুধৰাই লোৱাটো ভাল। ঠিক আছে, নিজৰ ব্যৱহাৰবোৰ ভাল কৰি লোৱাটো উচিত বুলি ইয়াতে লেখকে আমাক বুজাইছে। जो मनुष्य मूर्ख है और जानता है कि वह मूर्ख है, वह ज्ञानी है। ठीक है, जो मनुष्य, जोन व्यक्ति मूर्ख है और जानता है कि वो मूर्ख है, और ही निजे হয়তো জানে, স্বীকাৰ কৰিছে যে হি এটা মূৰ্খ বুলি, হি আসলতে কি হয়, জ্ঞানী হয়। पर किंतु जो मूर्ख है और जोने मूर्ख হয় और नहीं जानता कि वो मूर्ख है, और নাজানে যে তেওঁ এজন মূৰ্খ বা স্বীকাৰ কৰি লোৱা নাই যে তেওঁ এজন মূৰ্খ হ'ব পাৰে বুলি, वह सबसे बड़ा मूर्ख है, তেওঁহে আসলতে আটাইতকৈ ডাঙৰ মূৰ্খ বুলি ইয়াতে কৈছিলে। হ'ব, এই কথাষাৰ লেখকে ভালকে স্পষ্টভাৱে কি বুজাব বিচাৰিছে চাওচোন আহা। इस कथन का आशय यह है कि ज्ञान की दिशा में पहला कदम अपनी अज्ञानता को स्वीकार करना है। इते चोৱা, এই কথাষাৰেদি লেখকে আমাক বুজাব বিচাৰিছে যে জ্ঞান কি দিশা, আমি জ্ঞানৰ পিনে যাবৰ কাৰণে, আমি জ্ঞানৰ পথ লবৰ বাবে আগতে আমি কি কৰিব লাগিব, अपनी अज्ञानता को स्वीकार करना, নিজে নজনা বস্তু বা নিজে ভুল কৰা বস্তু আমি স্वीकार কৰিব লাগিব, তেতিয়াহে আমি জ্ঞানৰ পথত যাব পাৰো। यदि कोई व्यक्ति यह समझता है कि उसे किसी विषय का ज्ञान नहीं है, যদি কোনোবাই ভাবে, ঠিক আছে, जो व्यक्ति सोचता है कि ही কোনোবা এটা বিষয়ে ভালকে বুজি নাপায়, তেনেহলে या उसमें कोई कमी है, যদি তেওঁ ভাবিছে যে তেওঁৰ ভিতৰত কিবা এটা অভাৱ আছে, কিবা এটা গুণ কম হৈ আছে, तो वह सीखने के लिए तैयार रहता है। সেইজন ব্যক্তি কেনেকুৱা হয়, যোনে সদায় তৈয়াৰ হৈ থাকে, সদায় ৰেডি যে তেওঁ নিজকে শুধৰাব বুলি, নিজকে ভাল কৰিব বুলি। ঠিক আছে, কাৰণ তেওঁ কি কৰিছে, তেওঁ প্ৰথমে নিজৰ অজ্ঞানী হয় বুলি নিজে স্বীকাৰ কৰিছে, নিজে ভুল কৰে বুলি স্বীকাৰ কৰিছে, সেইকাৰণে তেওঁ সদায় তৈয়াৰ যে তেওঁ নিজকে ভাল কৰিব বুলি। হ'ব, और उसमें ज्ञानी बनने की संभावना होती है, और ज्ञानी बना संभावना মানে জ্ঞানী হ'ব পাৰে বুলি তেওঁৰ বিশ্বাস আছে। ঠিক আছে, अपनी मूर्खता को स्वीकार करने वाला व्यक्ति वास्तव में ज्ञानी होता है। নিজৰ মূৰ্খতা স্বীকাৰ কৰা মানুহ এজন সদায় জ্ঞানী হয় বুলি লেখকে ইয়াতে কৈছে, কাৰণ কিয়, তেওঁলোকে আগতেই নিজকে স্বীকাৰ কৰিছে যে তেওঁ এজন মূৰ্খ হয় বুলি, কাৰণ তেওঁলোকে মূৰ্খ নিচিনা কাম কৰিছে, সেইকাৰণে তেওঁলোকে স্বীকাৰো কৰিছে যে মই আগতকৈ এনেকুৱা ভুল নকৰো, এই ভুলবোৰ মই কি কৰিম, শুধৰাম বুলি, ভুলবোৰ ভাল কৰিম। ঠিক আছে, इसके विपरीत जो व्यक्ति मूर्ख होने के बावजूद खुद को सर्वज्ञानी समझता है, চোৱা, ইয়াৰ বিপৰীতে কি আছে, এনেকুৱা মানুহ আছে এই দুনিয়াখনত, ইয়াৰ বিপৰীতে এনেকুৱা ব্যক্তিও আছে যোনে মূৰ্খ হোৱাৰ বাদেও নিজকে কি ভাবি আছে, সৰ্বজ্ঞানী। সৰ্বজ্ঞানী মানে আটাইতকৈ জ্ঞানী বুলি ভাবি আছে নিজকে।
और अपनी कमियों को नहीं पहचानता হি হয়তো নিজৰ অভাৱবোৰ চিনাক্ত হ'বই পৰা নাই নিজৰ অভাৱবোৰত কাম কৰিব পৰা নাই নিজৰ ভুলবোৰ স্বীকাৰ কৰিব পৰা নাই वह सुधार की हर संभावना को खत्म कर देता है হি নিজকে ঠিক কৰা গোটেইটো সুযোগ হেৰুৱাই পেলাইছে বুলি লেখকে ইয়াতে ক'ব বিচাৰিছে কাৰণ তেওঁ নিজৰ ভুলবোৰ স্বীকাৰ কৰা নাই হেকাৰণে তেওঁ তৈয়াৰ হোৱা নাই বা কেতিয়াও মানে নিজকে চেষ্টা কৰা নাই যে মই ভাল কৰিম বুলি মই নিজৰ ভুলবোৰ ভাল কৰি গৈ থাকিম বুলি চেষ্টা কৰিব বিচৰা নাই হেকাৰণে তেওঁ নিজকে ভাল কৰা সুযোগ হেৰুৱাই পেলাইছে বুলি লেখকে আমাক কৈছে और वही सबसे बड़ा मूर्ख कहलाता है আৰু তেওঁ এজন ডাঙৰ মূৰ্খ বুলি ইয়াতে মানা গৈছে কাৰণ তেওঁলোকে কি কৰিছে হেজন মানুহে যোনে নিজৰ ভুল স্বীকাৰ নকৰে নিজকে খুব জ্ঞানী বুলি ভাবে মূৰ্খ হোৱাৰ বাদেও নিজকে খুব জ্ঞানী বুলি ভাবে তেওঁহে হৈছে আসলতে ডাঙৰ মূৰ্খ बड़ा मूर्ख ठीक है মনত ৰাখিবা सच्चा ज्ञान विनम्रता और आत्म जागरूकता से शुरू होता है হসা আসল জ্ঞান কৰ পৰা আৰম্ভ হয় বিনম্ৰতা কাৰোবাৰ লগত নম্ৰতা ভাৱে ব্যৱহাৰ কৰা আৰু আত্ম জাগৰুকতা নিজে সব বস্তু জানি ৰখা নিজৰ গুণবোৰৰ বিষয় জানি ৰখা নিজৰ গুণবোৰ চিনাক্ত হোৱা সেই গুণবোৰৰ ওপৰত কাম কৰা সেই গুণবোৰ ভাল কৰি যোৱা আগলৈ হেতুৱে হৈছে আসল জ্ঞান ঠিক আছে भाषा अध्ययन এতিয়া আমি ব্যাকৰণ চাম ঠিক আছে নিম্নলিখিত শব্দों का उच्चारण करो তলতীয়া শব্দবোৰ আমাক উচ্চাৰণ কৰিব দিছে नजर जोर हजार नाराज जरूर जरा जिंदगी तारीफ ऑफिस सफाई फैशन फन उपर्युक्त शब्दों में ज और फ अरबी फारसी तथा अंग्रेजी से आए तत्सम शब्दों की ध्वनियां हैं ये जो ज देखिसा ठीक আছে ज তোমালোকে ইয়াতে দেখিছা ज ज এইবোৰ শব্দ কৰ পৰা লোৱা হৈছে আৰবী ফাৰসী আৰু ইংৰাজীৰ তৎসম শব্দ বুলি কোৱা হৈছে इन्हें संघर्षी ध्वनि कहते हैं এনেকুৱা ধ্বনিবোৰ এনেকুৱা শব্দবোৰক কি কয় संघर्षी ध्वनि उच्चारणবোৰ ठीक আছে क्योंकि इनका उच्चारण करते समय हवा घर्षण के साथ निकलती है এনেকুৱা শব্দবোৰ উচ্চাৰণ কৰাৰ সময়ত কি হয় বায়ু ঘৰ্ষণ হৈ উচ্চাৰণ হয় বুলি কৈছে जबकि ज और फ ध्वनि के उच्चारण में हवा रुकती है जेतिया ज और फ কোৱা হয় তেতিয়া মানে বায়ু ৰখি পেলে উচ্চাৰণ হয় বুলি কৈছে ঠিক আছে এতিয়া চাও আহা निम्नलिखित शब्दों में अंतर समझते हुए उच्चारण करो और उनका वाक्य में प्रयोग करो এতিয়া আমি তলতীয়া শব্দকেইটা উচ্চাৰণ বুজিম আৰু পাঠ্যকটো চাম যে জ আৰু জ মাজত কি পাৰ্থক্য আছে ঠিক আছে জৰা বুঢ়াপা এতিয়া চোৱা ইয়াতে জ আছে এই জটো তোমালোকে জে হিচাপে উচ্চাৰণ কৰিব পাৰা জৰা ইয়াতে জ ঠিক আছে জেড হিচাপে উচ্চাৰণ কৰিব পাৰা জ হ'ব অলপ বায়ু ঘৰ্ষণ কৰি উচ্চাৰণ কৰিব লাগিব জৰা বুঢ়াপা জৰা थोड़ा सा राज राज्य राज रहस्य तेज चमक तेज फुर्तीला फन सांप का फन कला होबने हिंदी में नुक्ता एक छोटा सा बिंदु होता है जो कुछ अक्षरों के नीचे लगाया जाता है ताकि उनका उच्चारण बदल जाए এটা নুক্তা কি হয় নুক্তা মানে সৰু এটা বিন্দু যোনটো মানে যি কোনো শব্দ উচ্চাৰণ হলনি কৰিবৰ কাৰণে লগোৱা হয় প্ৰয়োজন হয় বুলি কৈছে या उन ध्वनियों के लिए उपयोग होता है जो फारसी अरबी से आई है এনেকুৱা শব্দবোৰৰ কাৰণে লোৱা হয় যোনবোৰ শব্দ ক'ৰ পৰা লোৱা হৈছে ফাৰসী আৰু আৰবী পৰা হ'ব যেনেকৈ চোৱা জ ঠিক আছে এই বিন্দুটো কি বুলি কয় নুক্তা বুলি কয় হ'ব জৰা এতিয়া আমি অৰ্থ বুজিম আৰু এই শব্দবোৰৰ বাক্যত প্ৰয়োগ কৰিম চাবা अर्थ बुढ़ापा वृद्धावस्था जरा माने की है बुढ़ापा वाक्य जरा आने पर भी दादाजी रोज टहलने जाते हैं जरा एटिया जरा हो गल इटा ज सोआ जरा थोड़ा सा माने जरा जरा थोड़ा सा ठीक है सर अर्थ थोड़ा सा कुछ वाक्य जरा मेरी मदद कर दो काम जल्दी हो जाएगा অলপমান সহায় মোক কৰি দিয়া তেনে হলে কাম কি হ'ব সোনকালে হৈ যাব বুলি বাক্য আমি প্ৰয়োগ কৰিছো বাক্য বনাইছো राज এতিয়া সোয়া এটা কি আছে राज ज আছে ঠিক আছে राज মানে राज्य अर्थ शासन राज्य वाक्य अशोक का राज बहुत विस्तृत था এটা राज হৈ গল এতিয়া আমি উচ্চাৰণ হলনি কৰি কি কৰিম राज হ'ব ज राज रहस्य ए राज माने की रहस्य ठीक है अर्थ रहस्य गोपनीय बात वाक्य उसने अपना राज किसी को नहीं बताया तेज तेज या तो की है तेज
तेज चमक तेज माने चमक चमक प्रकाश की तीव्रता जिलिकी থকা चमक माने की जिलिकी থকা আৰু যিকোনো প্ৰকাশৰ तीव्रता वाक्य सूरज का तेज आंखों को चुभ रहा है সূৰ্যৰ পোহৰ ইমান জিলিকি আছে যে চকুত ধৰি আছে তেজ এতিয়া সোৱা জ হৈ গল এতিয়া আমি জ কম হ'ব তেজ তেজ মানে ফুৰ্তিলা এটা তেজটো আমি গতি বুলি ক'ব পাৰো স্পীড হ'ব अर्थ फुर्तीला जल्दी करने वाला स्वा वाक्य वह दौड़ने में बहुत तेज है ठीक है तेज माने गति स्पीड और फुर्तीलाओ होबो पारे फन सांप का फन इटा एतो फनत की হয় नुक्ता নাই फन ठीक है फन सांप का फन हापर এই পার্টটো আমি फन বুলি কও ঠিক আছে সাপ এনেকে থাকে যে এই পার্টটো আমি फन বুলি কও अर्थ सांप का फैलाया हुआ फन वाक्य कोबरा ने खतरा महसूस होते ही अपना फन खोल लिया ठीक है इतिया सो नुक्ता लगाय पेले फन फन कला अर्थ कला हुनर जिकुनो कला आरो माने हुनर हुनर माने टैलेंट होबो वाक्य चित्रकारी का फन सीखने के लिए वह रोज अभ्यास करता है चित्रकारी शिकार বাবে हि সদায় কি কৰে अभ्यास करे বুলি কৈছে रोज ठीक আছে रोज यातेও আহিছে সো नुक्ता रोज होबो निम्नलिखित गद्यांश का पाठ करते समय इसका ध्यान रखो कि तिरछी रेखाएं क्षण भर ठहराव का संकेत देती है इसी के अनुसार इसे पढ़ो तলত দিয়া হাৰিকেটা ঠিক আছে গদ্यांश का पाठ কৰাৰ সময়ত এই কথাটো ধ্যান ৰাখিব দিছে যে তিৰছি ৰেখা মানে কি এনেকুৱা ৰেখাবোৰ হ'ব এনেকুৱা ৰেখাবোৰে কি কৰে क्षण भर ठहराव অলপ ৰখি পঢ়া সংকেত দিয়ে বুলি কৈছে इसी के अनुसार इसे पढ़ो এই অনুসৰি এই হাৰিকেটা আমি পঢ়িব লাগিব ঠিক আছে তেনে হলে পঢ়ি চাও আহা महात्मा गांधी ने पृथ्वी सिंह से कहा सरदार साहब अगर आप सेवाग्राम में आकर मेरे आश्रम में रह सके तभी मैं समझूंगा कि आपने अहिंसा का पाठ सचमुच सीख लिया है ঠিক আছে বুজি পাইছা নে এনেকুৱা সিনবোৰে কি কৰিছে অলপ দেৰিৰ পিছত মানে খন্তেক সময়ৰ পিছত বিৰতি লৈ পঢ়া সংকেত দিছে সেই অনুসৰি আমি পঢ়িব লাগিব पृथ्वी सिंह जरा चौंक कर बोले आपका क्या मतलब बापूजी भाई मेरा आश्रय तो एक प्रयोगशाला जैसा ही है जिन लोगों की कहीं नहीं बनती अक्सर वे मेरे पास आ जाते हैं उन सबको एक साथ रखने में मैं सीमेंट का काम करता हूं और वह सीमेंट मेरी अहिंसा ही है ঠিক আছে বুজিছানে ভালকে তোমালোকে পুনৰ এই পাঠ ভালকে এই অনুসৰি পঢ়ি চাবা ঘৰত ঠিক আছে निम्नलिखित विलोम शब्दों के अर्थ का अंतर स्पष्ट करो तলত দিয়া শব্দকেইটাৰ কি কৰিব লাগে विलोम शब्द विपरीत শব্দৰ অৰ্থ বুজি उनका अर्थ वाक्य में प्रयोग करो আৰু বাক্য বনাব লাগে বুলি কৈছে প্ৰথমে আমি শব্দকেইটা চাই লও আহা ধ্বনি प्रतिध्वनि अहिंसा हिंसा क्रिया प्रतिक्रिया फल प्रतिफल यार अर्थ की है आमी बुझो आहा एतिया स्वा ध्वनि प्रतिध्वनि ध्वनि माने की इसका अर्थ है आवाज या शोर जो किसी स्रोत जैसे मनुष्य जानवर यंत्र से उत्पन्न होता है ध्वनि माने मात जिकोनो मात जोंतो मनुष्य जानवर बा যন্ত্ৰৰ পৰা ওলাব পাৰে ঠিক আছে ইয়াৰ বিপৰীত শব্দ কি হয় प्रतिध्वनि माने কি আমি পাইছিলো হয় না নহয় যে কুকুৰ এটাই চিঞৰ মাৰিছে ভুকিছে আৰু হি নিজৰ মাতটোৱে শুনা পাই আছে प्रतिध्वनि माने কি इसका अर्थ है आवाज की गूंज यानी जब मूल ध्वनि किसी सतह से टकराकर वापस आती है प्रतिध्वनि যেতিয়া আমি চিঞৰ এটা মাৰো আৰু সেই চিঞৰৰ মাত আমি উল্টাই আমি শুনা পাও ঠিক তেনে ধৰে যেতিয়া তোমালকে পাহাৰৰ মাজত নিজৰ মাত বা চিঞৰ এটা মাৰা তেতিয়া তোমালকে নিজৰ মাত নিজে শুনা পোৱা বা খালি জায়গাত খালি ৰুমত যদি তোমালকে তালি মাৰা বা নিজৰ মাত বা চিঞৰ এটা মাৰা তেতিয়া তোমালকে নিজৰ মাত নিজে শুনা পাবা ঠিক আছে সেই ঘুৰি আহা মাতটো কি বুলি কয় प्रतिध्वनि বুলি কয় হ'ব মনত ৰাখিবা वाक्य एटा वाक्य साओ की वाक्य बनाइसु ध्वनि गायक की ध्वनि बहुत मधुर है गायक और मात खूबे धुनिया ठीक है प्रतिध्वनि खाली कमरे में बोलने पर मेरी आवाज की प्रतिध्वनि सुनाई दी स्वा खाली कमरे में खाली रूमत सियर एटा मारार पिছত মই নিজৰ মাতটো নিজে শুনা পাইছো ঘুৰি পকি মই নিজৰ মাত নিজে শুনা পাইছো হেতু কি হয় प्रतिध्वनि
আহিংসা হিংসা এটা আহিংসা আৰু হিংসাৰ বিষয়টো আমি খুব ভালকে পাইছো গান্ধীজী আমাক খুব ভালকে বুজাইছে যে আহিংসা আৰু হিংসা কি হয় নে নহয় हिंसा इसका अर्थ है शारीरिक या मानसिक चोट पहुंचाना हानि करना या लड़ाई झगड़ा हिंसा माने की हिंसा करा হয় না নহয় আনক কি কৰা শাৰীৰিক ভাৱে মানসিক ভাৱে আঘাত দিয়া কাৰোবাৰ লগত কাজিয়া কৰা হেবোৰ হৈছে হিংসা अहिंसा यार विपरीत शब्द की है अहिंसा इसका अर्थ है किसी भी जीवित प्राणी को न सताना चोट न पहुंचाना और शांति बनाए रखना यह हिंसा का विपरीत है अहिंसा माने यार विपरीत जोने की करे जोने काजिया नकरे आनक दुख निदिए और आनर विषय बेया बेयाके नकय हेबुर होइसे अहिंसा ठीक है वाक्य प्रयोग हिंसा समाज में हिंसा की कोई जगह नहीं होनी चाहिए समाजत हिंसार कोनो जगह होबो ना लगे अहिंसा महात्मा गांधी ने देश को आजादी दिलाने के लिए अहिंसा का मार्ग अपनाया তেওঁ সদায় অহিংসাৰ মাৰ্গত কৈছিল হয় না নহয় क्रिया प्रतिक्रिया এতিয়া সোৱা ক্ৰিয়া আৰু प्रतिक्रिया क्रियाৰ বিপৰীত শব্দ কি হয় प्रतिक्रिया क्रिया মানে কি इसका अर्थ है कार्य या कोई काम करना যিকোনো কাম কৰি থাকা বা যিকোনো কাম যি ধৰণৰ বিভিন্ন ধৰণৰ কামবোৰক ক্ৰিয়া বুলি কয় হ'ব যিকোনো একশন লোৱা হ'ব प्रतिक्रिया यार विपरीत शब्द की है प्रतिक्रिया इसका अर्थ है किसी कार्य के बदले में होने वाला कार्य एटिया सोआ प्रतिक्रिया माने की যিকোনো কামৰ বদলি বেলেগ এটা কাম হোৱা ঠিক আছে কাম বা উত্তৰ মই এটো কাম কৰিলো তাৰ বদলি এটো কাম হল ৰিঅ্যাকশন ঠিক আছে ৰিঅ্যাকশন কৰা একশনৰ বদলি ৰিঅ্যাকশন মই তাক এনেকুৱা কলো হি মোক এনেকে কৰিলে ঠিক তেনে ধৰে ক্ৰিয়া प्रतिक्रिया वाक्य प्रयोग इतना वाक्य आमी साले तुम्हारे आरु भालके बुझी पाबा सोआ क्रिया उसने अपनी क्रिया शुरू की और प्रोजेक्ट पर काम करने लगा तेही निजर क्रिया काम आरंभ करिसे और प्रोजेक्टत काम करिब धरिल हबो प्रतिक्रिया मेरे मजाक पर उसकी प्रतिक्रिया बहुत ही शांत थी वह बिल्कुल नहीं हंसा इतिया सोआ मेरे मजाक पर মই ধেমালি কৰিলো কিন্তু মোৰ লগৰটোৱে কি কৰিলে নাহাহিলে তাৰ ৰিঅ্যাকশন কেনেকুৱা হল হি একো গম নাপালে আৰু হি শান্ত হৈ থাকিলে আৰু একো নাহাহিলে হি হয়তো বুজিয়ে নাপালে ধেমালি ঠিক আছে মই ইয়াতে ধেমালি কৰিলো কিন্তু হি শান্ত হৈ শুনি আছে আৰু बिल्कुल नहीं हंसा एकेबारे हाहा নাই তো এটো কি হল ৰিঅ্যাকশন হল যিকোনো একশনৰ বদলি ৰিঅ্যাকশন হ'ব ক্ৰিয়া আৰু प्रतिक्रिया फल प्रतिफल এতিয়া সব फल प्रतिफल फल माने तो तुम्हारे जानाय फल परिणाम যিকোনো परिणाम ठीक আছে इसका अर्थ है परिणाम नतीजा या किसी कार्य से मिलने वाला लाभ যিকোনো কাম কৰাৰ পিছত যি লাভ আমি কৰো ঠিক আছে যে এই কামটো কৰিলে কি হ'ব ভাল হ'ব হ'বনে এই কাম মানে যিকোনো কাম হ'ব পাৰে তুমি যদি কাৰোবাৰ লগত কাজিয়া কৰিছা তাৰ পৰিণাম কি হ'ল খুব বেয়া হ'ল তুমি যদি আজি পৰীক্ষাৰ বাবে পঢ়িছা তাৰ পৰিণাম কি হ'ল ৰিজাল্ট ভাল হ'ল হেতু হৈছে ফল হ'ব এতিয়া प्रतिफल সোৱা इसका अर्थ है बदला रिटर्न एटू होइसे रिटर्न पुआ किबा एटा ठीक আছে किबा कामर बदले किबा ता रिटर्न पुआ किंतु केनेकुआ रिटर्न मुआवजा या किसी के परिश्रम के बदले में दिया जाने वाला पुरस्कार ए फल तो केनेकुआ হয় যিকোনো পৰিশ্ৰম কৰাৰ পিছত পুৰস্কাৰ পুआ ঠিক আছে মুआवजा पुआ मुआवजा माने পইচা হ'ব পাৰে যে এই কামটো কৰাৰ কাৰণে তোমাক মই এই পুৰস্কাৰটো দিলু ठीक আছে तेनेकुआ बदले में दिया जाने वाला पुरस्कार यह अक्सर आर्थिक संदर्भ में या किसी निवेश के बदले में प्रयोग होता है प्रतिफल माने होइसे जे कंपनीए की কৰিলে নিজৰ কাম কৰা মানুহবোৰক এই কামটো কৰাৰ বাবে বোনাস দিলে তো সেই বোনাসটো কি হয় प्रतिफल হৈ গল ঠিক আছে কামৰ বদলি কিবা এটা লোৱা পইচা হ'ব পাৰে পুৰস্কাৰ হ'ব পাৰে ৰিৱাৰ্ড ঠিক আছে वाक्य प्रयोग फल मेहनत करने का फल हमेशा मीठा होता है दसवा परिश्रम কৰা ফল সদায় মিঠা হয় আমি কষ্ট কৰিলে আমি সুখ পাম হয় না নহয় হেতু হৈছে ফল হ'ব प्रतिफल कंपनी ने कर्मचारियों को उनके अच्छे काम के प्रतिफल के रूप में बोनस दिया सोआ আমি এতিয়া বুজি পাইছিলো যে कंपनी ने कर्मचारियों को कंपनीয়ে কি কৰিছে নিজৰ আন্ডাৰত কৰা कर्मचारी সকলক কি দিছে उनके अच्छे काम के प्रतिफल में তেওঁলোকে ভাল কাম কৰিছে হেকানে তেওঁলোকক প্ৰতিফলৰ ৰূপত কি দিছে বোনাস দিছে অলপ পইচা বৃদ্ধি কৰি দিছে হয়তো ৰিৱাৰ্ড হিচাপে পুৰস্কাৰ হিচাপে হ'ব এটোৱে হৈছে प्रतिफल আৰু ফলৰ মাজত পাৰ্থক্যটো
निम्नलिखित वाक्य को निर्देश अनुसार परिवर्तित करो तলত दिया वाक्यটো निर्देश अनुसৰি সলনি কৰিব লাগে এতিয়া কি লিখা আছে চাও বলা जब मैं अपने एक मित्र को हमेशा परेशान नाराज और चिड़चिड़ाते देखता हूं तब इसी किस्से का स्मरण हो आता है এটা কি সলনি কৰিব দিছে वचन वचन बदलो ঠিক আছে एक वचन बहुवचन কিন্তু আমি প্ৰথমে চাব লাগিব যাতে এক वचन আছে নে বহুवचन আছে এটা তোমালকে এক वचन बहुवचन কি হয় এক वचन মানে যিকোনো এটা বস্তু ঠিক আছে যি বস্তু হ'ব পাৰে হেতু মানুহ হ'ব পাৰে জন্তু হ'ব পাৰে যিকোনো এটা বস্তু বুজায় এক वचन আৰু बहुवचনে কি বুজায় বেছি এটাতকৈ বেছি বস্তু বুজায় হয় নে নহয় ঠিক তেনে ধৰে এতিয়া চাওচোন কি আছে সোয়া जब मैं अपने एक मित्र को हमेशा परेशान याते मैं आसिले ने मैं माने की एजन মানুহৰ কথা কৈছে মই एक मित्र यातेও एक मित्र एजन बंधुर কথা কৈছে হয় না নহয় नाराज और चिड़चिड़ाते देखता हूं तब इसी किस्से का स्मरण हो आता है ठीक है अब देखो परिवर्तित होकर एक वचन से बहुवचन होकर क्या हुआ जब हम अपने मित्रों को हमेशा परेशान नाराज और चिड़चिड़ाते देखते हैं तब इसी किस्से का स्मरण हो आता है এতিয়া मैं खलनी होय की होय गल हम माने आमी हबो मित्र खलनी होय की होय गल मित्र एजनतকৈ বেছি বন্ধু বুজাইছে হবো এক वचনৰ পৰা বহুवचन আমি এটাৰ পৰা এটাতকৈ বেছি লৈ খলনি কৰিলো ঠিক আছে दुखी होने का कोई कारण नहीं दुखी होৱাৰ কোনো কাৰণ নাই प्रश्नवाचक रूप यार प्रश्नमूलक रूप बनाबो লাগে परिवर्तित प्रश्नवाचक रूप क्या दुखी होने का कोई कारण है এতিয়া সব প্ৰশ্ন বুলি ক'লে এই চিহ্নটো আহিবই হয় না प्रश्न চিহ্নটো আহিবই ঠিক আছে क्या ইয়াতে কি লাগি গল क्या दुखी होने का कोई कारण है दुखी हुआ কিবা কাৰণ আছে নেকি प्रश्न বনি গল হয় না নহয় এতিয়া क्या क्यों कब कैसे कहां एबुर सदाय प्रश्नमूलक रूपत प्रयोजन হয় ঠিক আছে সোয়া रंग बिरंगे फूल खिले हैं बहुरंगिया फूल फुली আছে विस्मयादि बोधक बनाओ इते विस्मयादि बोधक की হয় परिवर्तित विस्मयादि बोधक रूप वाह कितने रंग बिरंगे फूल खिले हैं सोआ वाह पिছত এই চিনটো আহিলে না নাই আহিছে হয় না নহয় वाह বুলি আমি কিয় লগালো कितने रंग बिरंगे फूल खिले हैं वाह তো কি বুজাইছে উৎসাহ বুজাইছে আমি विस्मयादि बोधक কেতিয়া আমি ব্যৱহাৰ কৰিম যেতিয়া আমাৰ উৎসাহ দেখাব হয় বা আচৰিত হোৱা ভয় খোৱা তেতিয়া আমি এই চিনটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে যেনেকা वाह আমি যেতিয়া শক হৈ যাও ওহ বুলি কওঁ ঠিক আছে ঠিক তেনে ধৰে এই উৎসাহ বুজাইছে वाह कितने रंग बिरंगे फूल खिले हैं বা কিমান বহুৰঙীয়া ফুল ফুলি আছে वह अनपढ़ नौकरानी किताबें और कविताएं लिखना नहीं जानती थी पर व्यवहार कुशल अवश्य थी लिंग बदलो এতিয়া আমাৰ লিंग খলনি কৰিব দিছে লিंग কি থাকে স্ত্ৰীলিং আৰু পুল্লিং হয় না নহয় স্ত্ৰীলিং আৰু পুল্লিং কিন্তু এই বাক্যটোত আমি স্ত্ৰীলিং পাইছো নে পুল্লিং পাইছো সোৱা नौकरानी की হয় स्त्रीलिंग হয় না নহয় कविताएं लिखना नहीं जानती थी स्त्रीलिंग হয় বাবে जानती थी अवश्य थी स्त्रीलिंग হয় বাবে थी আহিছে ঠিক আছে रहती थी खाती थी पीती थी এবোৰ কি হয় स्त्रीलिंग হয় আৰু रहता था खाता था पीता था এবোৰ पुल्लिंग হয় যোনটোৱে পুৰুষ বুজায় ঠিক আছে परिवर्तित स्त्रीलिंग से पुल्लिंग এতিয়া स्त्रीलिंगৰ পৰা আমি पुल्लिंग কৰিব লাগিব ঠিক আছে वह अनपढ़ नौकर किताबें और कविताएं लिखना नहीं जानता था पर व्यवहार कुशल अवश्य था এতিয়া সোৱা नौकरानी खलनी হৈ পেলে কি হল नौकर হল कारण पुल्लिंग কৰিব লাগে আমি ঠিক আছে पुल्लिंग কৰিব লাগে किताबें और कविताएं लिखना नहीं जानता था এটা जानती আছিলে ঠিক আছে जानती थी আছিলে হেতু খলনি হৈ কি হল जानता था হবো पर व्यवहार कुशल अवश्य था এটা थी হৈ গল কি था कारण पुल्लिंग বুলি কলো তেতিয়া কি হ'ব था আৰু যদি স্ত্ৰীলিং হলে হয় তেতিয়া কি হলে হয় थी হলে হয় হবো है तो वह भी आदमी ही হয়তো তেওঁ এজন মনুষ্য সামান্য বাক্য बनाओ সাধারণ বাক্য বনাব দিছে সামান্য বাক্য ঠিক আছে परिवर्तित सामान्य रूप वह भी आदमी ही है एकदम सामान्य साधारण वह भी आदमी ही है ইয়াতে শব্দবোৰ অলপ ফলনি কৰি পেলে দিছিলে হয় না নহয় এতিয়া আমি সামান্য হিচাপে वह
वहটো আগতে আহিব তেওঁ ঠিক আছে তেওঁ কি হয় এজন মনুষ্য হয় বুলি কৈছে এটো এটা সাধাৰণ বাক্য হ'ব पंचम प्रश्न सुआ निम्नलिखित मुहावरों के अर्थ लिखते हुए उनके वाक्य में प्रयोग करो तলত দিয়া জতুৱা ঠাঁচবোৰ অৰ্থ বুজি বাক্য বনাব লাগে হ'ব आग बबूला होना नुक्ताचीनी करना टूट पड़ना चुटकिया लेना कोई चारा ना होना এইকেইটা জতুৱা ঠাঁচ আমি পাঠত পাইছিলো হয় নে নহয় আৰু অৰ্থকেইটা আমি বুজিছিলো তথাপিও আৰু এবাৰ আমি অৰ্থবোৰ ভালকে বুজি লওঁ আৰু বাক্যত আমি প্ৰয়োগ কৰিম आग बबूला होना प्रथम तो की আছে आग बबूला होना माने की आছিলে बहुत बेसी खंग करा बहुत गुस्सा होना ठीक है खूबे खंग वाक्य जब उसे पता चला कि उसके दोस्त ने ही उसे धोखा दिया है तो वह आग बबूला हो गया যেতিয়া হি গম পালে তাৰ বন্ধুজনে তাক কি দিছে মিছা কথা কৈছে ধোকা দিছে তো वह आग बबूला हो गया তেতিয়া হি খুব খং কৰিলে आग बबूला हो जाना বুজিলা না आग बबूला हो जाना द्वितीय सोआ नुक्ताचीनी करना नुक्ताचीनी शब्दটো আমি বারবার পাইছো নুক্তাচীনী শব্দটোৰ অৰ্থ কি হৈছে আনৰ বিষয়ে আলোচনা কৰা আনৰ দুখবোৰ আলোচনা কৰা ঠিক আছে अर्थ छोटी छोटी कमियां निकालना आलोचना करना সৰু সৰু দুখবোৰ উলোৱা আৰু তাৰ বিষয়ে আলোচনা কৰা वाक्य सोआ वह हर काम में नुक्ताचीनी करता है इसीलिए कोई उसके साथ काम करना नहीं चाहता वह हर काम में नुक्ताचीनी करता है সেইজন ব্যক্তিয়ে যিকোনো কামত নুক্তাচীনি কৰে মানে আনৰ বিষয় সৰু সৰু কথাতে শুনাই থাকে আলোচনা কৰি থাকে সেইভাবে ইসিলিয়ে कोई उसके साथ काम करना नहीं चाहता সেইভাবে কোনো তেওঁৰ লগত কাম কৰিব নিবিচাৰে কাৰণ তেওঁ নুক্তাচীনি কৰি ভাল পায় ঠিক আছে टूट पड़ना अर्थ जोश या लालच में अचानक झपट पड़ना उत्साहत বা লোভ লাগি কিবা এটা ধৰি লোৱা ঠিক আছে কিবা এটা লৈ লোৱা ঝপট पड़ना মানে এটো মই লমে ঠিক আছে वाक्य मिठाई देखते ही बच्चे उस पर टूट पड़े मिठाई দেখাৰ পাছত বাচ্চাবোৰে কি কৰিলে उस पर टूट पड़े মানে লবলে দৌৰি গল ঠিক আছে উৎসাহেৰে একেবাৰে উৎসাহেৰে टूट पड़ना चुटकिया लेना কোনে লৈ আছিল চুটকিয়া আমি পাইছিলো যে বাপুজীয়ে পাত্ৰৰ মতে পাত্ৰ অনুসৰি বাপুজীয়ে কি কৰি আছিল হাঁহি ধেমালিৰে নিজৰ আশ্ৰমত চুটকিয়া লৈ থাকে ঠিক আছে ঠিক তেনে ধৰে চুটকিয়া लेना मजाक उड़ाना या हल्की फुल्की छेड़खानी करना অলপ সৰু সৰু ধেমালিৰে কাৰোবাক জুকোৱা হ'ব জুকাই জুকাই ধেমালিৰে জুকোৱা বেয়াকে নহয় ধেমালিৰে জুকোৱা वाक्य सुआ वह हर बात पर अपने दोस्तों की चुटकिया लेता रहता है ही सब কথাতে নিজৰ বন্ধুবোৰৰ চুটকিয়া লৈ থাকে মানে হিহঁতক জুকাই থাকে অলপ ধেমালি কৰে হয়তো ধেমালি কৰি কৰি হিহঁতক জুকাই থাকে ঠিক আছে চুটকিয়া लेना আৰু সোয়া कोई चारा ना होना কোনো উপায় নোহোৱা कोई चारा नहीं है मेरे पास कोई चारा नहीं है মোৰ কোনো উপায় নাই अर्थ किसी काम को करने के अलावा और कोई विकल्प ना होना একো কাম কৰাৰ বাদে একো উপায় নোহোৱা विकल्प ना होना विकल्प নাই মানে তোমাৰ হাতত একো উপায় নাই ঠিক আছে कोई चारा ना होना वाक्य भारी बारिश में बस बंद होने पर यात्रियों के पास पैदल चलने के अलावा कोई चारा ना था भारी बारिश बहुत বেছি বৰষুণ দিয়াৰ পিছত কি হল বাস বন্ধ হৈ গল সেইভাবে যাত্ৰীবোৰৰ ওচৰত খুস্কাৰাৰ বাহিৰে আৰু কোনো উপায় নাছিল कोई चारा না থা কোনো উপায় নাছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে খুব মন দি শুনিছা আৰু ভালকে বুজি পাইছা তেনেহলে আকৌ লগ পাম ধন্যবাদ